নমস্কাৰ মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা নতুন পাঠ লৈ তোমালোকৰ ওচৰলৈ আহিবলৈ খুজিছোঁ। লেচন নম্বৰ 4, এটা কবিতা আমি আজি আলোচনা কৰিম ইংৰাজীৰ। দ্য ৱাস্প এণ্ড দ্য বী। দ্য ৱাস্প এণ্ড দ্য বী। তোমালোক আটাই 19 পৃষ্ঠা কিতাপৰ পেজ নম্বৰ 19 খুলি লোৱা। এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল জেন টেইলৰ। তোমালোকৰ জেন টেইলৰৰ নামটো তোমালোকে শুনিছা। তেওঁ এগৰাকী বিখ্যাত কবি হয়। এটা ইয়াৰ আগত সৰ্বজনজাত কবিতা তেওঁৰ আছে, টুইংকল টুইংকল লিটিল ষ্টাৰ। সেই কবিতাটো জেন টেইলৰে ৰচনা কৰিছিল আৰু অতি জনপ্ৰিয় কবিতা। প্ৰতিজন শিশুৰ মুখতে সেইটো আছে, তোমালোকেও শুনিছিলা। টুইংকল টুইংকল লিটিল ষ্টাৰ, হাউ আই ৱণ্ডাৰ হোৱাট ইউ আৰ। সেই কবিগৰাকী হৈছে জেন টেইলৰ আৰু তেওঁৱেই এই কবিতাটো ৰচনা কৰিছে, দ্য ৱাস্প এণ্ড দ্য বী। তোমালোকে জানাই, ৱাস্প মানে হৈছে বৰল বুলি আমি যাক কওঁ, মৌমাখিৰ দৰে, কিন্তু মৌমাখি নহয়, সেইটো বৰল। আৰু বী মানে হৈছে মৌমাখি। ইয়াত বৰল আৰু মৌমাখি দুখন ফটো তোমালোকক দিয়া আছে। সেই এটা হৈছে বৰলৰ ফটো আৰু আনটো হৈছে মৌমাখিৰ ফটো। তো বৰল আৰু মৌমাখি দুটা ইয়াত দুয়োজনকে পাৰ্চনিফাইড কৰা হৈছে, অৰ্থাৎ এজনে আনজনক যাতে কথাটো সুধিব পাৰে কবিৰ মনেৰে। কবিয়ে ভাবিছে যে তেওঁলোকে তেওঁলোকৰ অকল ভুনভুনাই তেওঁলোকৰ কথাবিলাক কয়। সেই ভাষাবিলাক মানুহে বুজি নাপায়। জীৱ জন্তুৰ ভাষা থাকে, কিন্তু তেওঁলোকৰ প্ৰত্যেকক আদান প্ৰদান কৰিব পৰা এক প্ৰকাৰৰ মেছেজ বা সাংকেতিক ভাষা থাকে। সেই ভাষাবিলাক মানুহে সাধাৰণতে বুজি নাপায়। মানুহে কোৱা ভাষাৰ দৰে নহয়। প্ৰত্যেক জীৱ জন্তুৰে বা পোক পৰুৱাৰে সেই ধৰণৰ মেছেজ দিব পৰা সাংকেতিক ভাষা থাকে। ইয়াত অকল বৰল নাইবা মৌমাখিৰ যিটো শব্দ ভুনভুননি, সেইটোহে শুনিবলৈ পোৱা যায়। কবিয়ে সেই ভুনভুননিটোকে কিছুমান অৰ্থ কৰি লৈছে, শব্দ ধৰি লৈছে যে বৰলটোৱে মৌমাখিটোক কিছু কথা কৈছে বা মৌমাখিটোৱে বৰলটোক কিছু কথা কৈছে। তেনেকৈ কবিতাটো আৰম্ভ হৈছে। তো আহা, আমি এতিয়া কবিতাটোৰ প্ৰথম পেৰেগ্ৰাফটো আৰম্ভ কৰোঁ। A wasp met a bee that was just buzzing by, and he said, "My dear cousin, can you tell me why you are loved so much better by people than I? Why my back is as bright and as yellow as gold, and my shape is most elegant to behold? Yet nobody likes me for that, I am told." এতিয়া আমি প্ৰতিটো শাৰীৰ যিটো অৰ্থ, আক্ষৰিক অৰ্থ, এই অৰ্থখিনি তোমালোকক বুজাই যোৱাৰ কাৰণে চেষ্টা কৰিম। যদি তোমালোকৰ নজনা শব্দ থাকে, ৱৰ্ড মিনিং লগে লগে লিখি লৈ যাবা। A wasp met a bee. মিটৰ পাষ্ট টেন্স হৈছে মেট। এটা বৰলে এটা মৌমাখিক লগ পাইছিল। That was just buzzing by, যিটোৱে ভুনভুনাই গৈ আছিল। বাজিং মানে মৌমাখি যেতিয়া যায় তাৰ পাখিৰ শব্দ ভুনভুননি, সেইটোক বাজিং বুলি কোৱা হৈছে। A wasp met a bee that was just buzzing by. এটা বৰলে এটা মৌমাখিক লগ পাইছিল যিয়ে ভুনভুনাই আছিল। And he said, আৰু বৰলটোৱে কৈছিল, my dear cousin, কাজিন মানে হৈছে সম্বন্ধীয় ভাই, যে মোৰ মৰমৰ ভাই, can you tell me, তুমি মোক ক'ব পাৰিবানে? Can you tell me, তুমি মোক ক'ব পাৰিবানে? Why, কিয়, you are loved so much, তোমাক ইমান বেছি ভাল পায়। You are loved so much, তোমাক ইমান বেছি ভাল পায়। Better by people than I, মানুহে মোতকৈও, অৰ্থাৎ কিয় মানুহে মোতকৈও তোমাক ইমান বেছি ভাল পায়, তুমি ক'ব পাৰিবানে? এইখিনি আছিল প্ৰথম তিনিটা শাৰীৰ মিনিং।
এতিয়া আমি তাৰ পিছৰ শাৰীকেইটা লৈছোঁ. Why my back is bright and as yellow as gold. Why? কিয়? My back is মোৰ পিঠিখন, বেক মানে পিঠিখন, as bright উজ্জ্বল, and as yellow আৰু হালধীয়া as gold সোণৰ দৰেই. অৰ্থাৎ মোৰ পিঠিখন সোণৰ দৰেই উজ্জ্বল আৰু হালধীয়া. And my shape is most elegant. আৰু মোৰ যিটো চেহেৰা বা আকৃতি, শ্বেপ মানে চেহেৰা বা আকৃতি, সেই আকৃতিটো most elegant, অতি সুন্দৰ. এলিগেণ্ট মানে হৈছে সুন্দৰ বা ধুনীয়া. মোৰ চেহেৰাটো অতি সুন্দৰ. টু বিহল্ড, টু মানে অ, আৰু টু মানে টু মানে লৈ, আৰু বিহল্ড মানে দেখিবলৈ. টু বিহল্ড অৰ্থ হ'ল দেখিবলৈ. অৰ্থাৎ মোৰ চেহেৰাটো দেখিবলৈ তেনেই ধুনীয়া. ইয়েট মানে তথাপিও, নবডি লাইকছ মি, মোক কোনেও ভাল নাপায়. নবডি লাইকছ মি, মোক কোনেও ভাল নাপায়. ফৰ ডেট তৎসত্ত্বেও আই এম টল্ড, সেই কথাটোকে মই বাৰে বাৰে কওঁ. এতিয়া তাৰ পিছৰ লাইনকেইটালৈ আহা. চেইজ দ্য বি, তাৰ উত্তৰত মৌ-মাখিটোৱে কি ক'লে সেইটো চাম আমি. চেইজ দ্য বি, মৌ-মাখিটোৱে ক'লে, মাই ডিয়াৰ কাজিন, যে মৰমৰ ভাই, ইটছ অল ভেৰি ট্ৰু, তুমি যিমান কথাবিলাক কৈছা এই সকলোবোৰ সঁচা. ইটছ অল ভেৰি ট্ৰু, এই সকলোবোৰ সঁচা. বাট কিন্তু, ইনডিড আচলতে বা দৰাচলতে, দে উড লাভ মি ন' বেটাৰ দেন ইউ, সিহঁতে তোমাতকৈ মোক বেছি ভাল নাপায়. দে উড লাভ মি ন' বেটাৰ দেন ইউ, তোমাতকৈ মোক বেছি ভাল যে পায় এনেকুৱা নহয়. ইফ আই ৱেৰ বাট হাফ এজ মাছ মিছচিফ টু ডু, মিছচিফ মানে হৈছে ক্ষতিকাৰক. ইয়াৰ ভিতৰত মই তোমাতকৈ বেছি ক্ষতিকাৰক বুলি সিহঁতে ভাবে, আৰু সেইটোহে আচল কথা. কিন্তু এনে নহয় যে মোক সিহঁতে বেছিকৈ ভাল পায়. মোতকৈ তোমাক বেছি ক্ষতিকাৰক বুলি ভাবে, আৰু তোমাতকৈ মোক কম ক্ষতিকাৰক বুলি ভাবে, সেইটোহে আচল কথা. তাৰ পিছৰ শাৰীটোলৈ আহা. ইউ হেভ এ ফাইন শ্বেপ, হয় তোমাৰ আকৃতিটো খুব সুন্দৰ বা ধুনীয়া. ফাইন শ্বেপ ইউ হেভ এ. এন এ ডেলিকেট উইংছ, তোমাৰ এখন লাহি পাখি আছে খুব সুন্দৰ. ডেলিকেট মানে হৈছে লাহি, সুন্দৰ এখন পাখি আছে. এণ্ড দে অ'ন, আৰু সিহঁতে স্বীকাৰ কৰে, অ'ন মানে স্বীকাৰ কৰা. এণ্ড দে অ'ন, আৰু সিহঁতে স্বীকাৰ কৰে, ইউ আৰ হেণ্ডচাম, তুমি দেখিবলৈ ধুনীয়া. বাট দেন দেয়াৰ্ছ ওৱান থিং, কিন্তু এটা কথা হ'ল, হুইচ দে কেনট পুট আপ উইথ, যিটো সিহঁতে সহ্য কৰিব নোৱাৰে. পুট আপ উইথ মানে হৈছে সহ্য কৰা, সিহঁতে সহ্য কৰিব নোৱাৰে বা সহিব নোৱাৰে. এণ্ড ডেট ইজ ইয়'ৰ ষ্টিং, আৰু সেইটো হৈছে তোমাৰ কামোৰ. ষ্টিং মানে দংশন বা কামোৰ. তুমি যিটো কামোৰ মাৰা সেইটোৱে সিহঁতে সহ্য কৰিব নোৱাৰে, সেইটোৱে হৈছে আচল কথা. নাও আই পুট ইট এট ওৱান্স টু ইয়'ৰ অ'ন কমন চেন্স, নাও বৰ্তমান এতিয়া, আই পুট ইট এট ওৱান্স টু ইয়'ৰ কমন চেন্স, মই তোমাৰ জ্ঞানলৈ এটা কথা লৈ আহিব খুজিছোঁ. কমন চেন্স মানে হৈছে সাধাৰণ জ্ঞান, সাধাৰণ জ্ঞানলৈ এটা কথা লৈ আহিব খুজিছোঁ. ইফ ইউ আৰ নট ছ' ৰেডি এট টেকিং অফেন্স, আৰু তুমি যদি, অফেন্স মানে দোষ, সেই দোষটো এতিয়াই নিৰাময় কৰিবলৈ চেষ্টা নকৰা, এজ টু ষ্টিং দেম অন এভৰি ট্ৰিফলিং প্ৰিটেন্স, আৰু সেইটোৱে তোমাক সদায় দংশন কৰিয়েই থাকিব. এজ টু ষ্টিং দেম, সেইটোৱে সদায় দংশন কৰি থাকিব, অন এভৰি ট্ৰিফলিং প্ৰিটেন্স, ট্ৰিফলিং মানে হৈছে অপ্ৰয়োজনীয়, আৰু প্ৰিটেন্স মানে হৈছে জনবিশ্বাস. অপ্ৰয়োজনীয় জনবিশ্বাস যে তুমি কামুৰিলেই সেয়া সহ্য কৰিব নোৱাৰা হয়, সেইটো তুমি সদায় সহ্য কৰি থাকিব লাগিব, আৰু সেইটো তুমি কিবা এটা নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰা, এই কথাটো কৈছিল. এতিয়া আমি শেষৰ ষ্টেঞ্জাটোলৈ আহিছোঁ. দো মাই ড্ৰেছ ইজ ছ' হোমলি, আকৌ মৌ-মাখিটোৱে কৈছে, দো যদিও, যদিও, মাই ড্ৰেছ মোৰ পোচাক ইজ ছ' হোমলি, হোমলি মানে হৈছে ঘৰুৱা, মই যদিও
তেনেই ঘৰুৱা পোচাক পিন্ধো এণ্ড প্লেইন আৰু সৰল পোচাক পিন্ধো এজ ইউ চি তুমি দেখাৰ দৰে এণ্ড আই হেভ এ স্মল ষ্টিং আৰু মোৰ শুংডাল এডাল সৰু শুং আছে ষ্টিং মানে শুং যিডালেৰে দংশন কৰে সেইডালক শুং বুলি কোৱা হয় দে আৰ নট এংগ্ৰি উইথ মি আৰু সেইবাবে সিহঁতে মোৰ ওপৰত খং নকৰে দে আৰ নট এংগ্ৰি উইথ মি মোৰ শুংডাল সৰু কাৰণেই সিহঁতে মোৰ ওপৰত খং নকৰে বিকজ কাৰণ আই এম এ বিজি এণ্ড গুড নেচাৰ্ড বি আৰু মই হ'লোঁ এটা ব্যস্ত আৰু ভাল প্ৰকৃতিৰ মৌমাখি গুড নেচাৰ্ড ভাল প্ৰকৃতিৰ মৌমাখি ফ্ৰম দিছ ইয়াৰ পৰাই প্ৰে মই প্ৰাৰ্থনা জনাম লেট ইলনেচাৰ্ড পিপুল যিসকল অসৎ প্ৰকৃতিৰ লোক আছে ইলনেচাৰ্ড পিপুল অসৎ প্ৰকৃতিৰ লোক আছে বি এৱেৰ তেওঁলোক সচেতন হওক বিকজ কাৰণ আই এম চিয়'ৰ মই নিশ্চিত ইফ দে ডু নট টেক কেয়াৰ তেওঁলোকে যদি কেয়াৰ নলয় সাৱধানতা নলয় ইফ দে ডু নট টেক কেয়াৰ সিহঁতে যদি সাৱধানতা নলয় দে উইল নেভাৰ বি লাভড সিহঁতক কেতিয়াও মানুহে ভাল নাপাব ইফ দে আৰ এভাৰ চ' ফেয়াৰ সিহঁত অতি ধুনীয়া হ'লেও অৰ্থাৎ ইয়াত কবিয়ে বুজাব বিচাৰিছে যে অকল ধুনীয়া হ'লেই নহ'ব মনটো ভাল হ'ব লাগিব প্ৰকৃতি ভাল হ'ব লাগিব ব্যৱহাৰ ভাল হ'ব লাগিব নেচাৰটো ঠিক হ'ব লাগিব আৰু মানুহজন দেখাত ধুনীয়া হ'লেই ধুনীয়া পোচাক পিন্ধিলেই মানুহজনক মানুহে সমাজে ভাল নাপাব পাৰে যদিহে তেওঁৰ ব্যৱহাৰ ভাল নহয় যদিহে তেওঁৰ প্ৰকৃতি ভাল নহয় তেওঁৰ আচৰণ ভাল নহয় তেতিয়াহ'লে সমাজত তেওঁ সদায় সেই সমস্যাত পৰি থাকিব লাগিব এইটোকেই কবিতাটোত এইটো এটা প্ৰতীকধৰ্মী কবিতা বুলি ক'ব পাৰি আৰু ইয়াত প্ৰতীক ৰূপে লোৱা হৈছে মৌমাখি আৰু বৰলৰ আৰু এইটোকে কবিগৰাকীয়ে বুজাবলৈ চেষ্টা কৰিছে ইয়াৰ এইখিনিত আমি কবিতাটো তোমালোকে ভালকৈ পঢ়িবা আৰু তাৰ অৰ্থবিলাক শব্দৰ অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিবা ইয়াৰ পিছত আমি এই কবিতাটোৰ যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি আমি বুজোৱাৰ কাৰণে চেষ্টা কৰিম এইবাৰ আমি দ্য ৱাফছ এণ্ড দ্য বি কবিতাটোৰ এক্সাৰচাইজত থকা যিখিনি কুৱেশ্যন এনচাৰ্ছ আছে সেইখিনি ডিছকাছ কৰিবলৈ লৈছোঁ তো কুৱেশ্যন নম্বৰ 1 হোৱাট ডিড দ্য ৱাফছ want to know from the bee what did the wasps want to know from the bee অৰ্থাৎ বৰলটোৱে মৌমাখিটোৰ পৰা কি জানিব বিচাৰিছিল তো আমি উত্তৰত লিখিছোঁ the wasps wanted to know from the bee that he is most elegant and his back is as bright and as yellow as gold yet the people loved the bee so much better than the wasps why অৰ্থাৎ দ্য ৱাফছ ৱান্টেড টু ন' ফ্ৰম দ্য বি বৰলটোৱে মৌমাখিটোৰ পৰা জানিব বিচাৰিছিল যে হি ইজ মষ্ট এলিগেণ্ট সি অতি সুন্দৰ এণ্ড হিজ বেক ইজ এজ ব্ৰাইট এণ্ড এজ য়েলো এজ গ'ল্ড আৰু তাৰ পিঠিখন সোণৰ দৰে উজ্জ্বল আৰু হালধীয়া য়েট তথাপিও দ্য পিপুল লাভ দ্য বি ছ' মাছ মানুহে মৌমাখিকহে বেছি ভাল পায় বেটাৰ দেন দ্য ৱাফছ বৰলতকৈ তো হোৱাই কিয় এই কথাটোকেই বৰলটোৱে মৌমাখিটোৰ পৰা জানিব বিচাৰিছিল এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 2 হোৱাট ডু দ্য ৱাফছ এণ্ড দ্য বি চে এবাউট দেয়াৰ এপিয়াৰেঞ্চ মানে হৈছে তেওঁলোকৰ যিটো অৱয়ব অৰ্থাৎ দেখাত কেনেকুৱা সেইটো সিহঁতৰ নিজৰ যিটো দেখাত কেনেকুৱা নিজে সেই সম্পৰ্কত বৰলটো আৰু মৌমাখিটোৱে কি কৈছে এনচাৰ দ্য ৱাফছ চেজ ডেট বৰলটোৱে কৈছে যে হিজ বেক ইজ এজ ব্ৰাইট এণ্ড এজ য়েলো এজ গ'ল্ড তাৰ পিঠিখন সোণৰ দৰে উজ্জ্বল আৰু ধুনীয়া হিজ শ্বেপ ইজ মষ্ট এলিগেণ্ট তাৰ চেহেৰাটো অতি সুন্দৰ অলছ' টু লুক এট অৰ্থাৎ দেখিবলৈ দ্য বি হেজ অলছ' ফাইন শ্বেপ আৰু মৌমাখিটোৱে কৈছে তাৰো আকৃতিটো খুব সুন্দৰ চেহেৰাটো ধুনীয়া এণ্ড ডেলিকেট উইংছ তাৰ লাহি পাখি আছে এণ্ড হি ইজ হেণ্ডচাম অলছ' সিও ধুনীয়া এইখিনি কথাই মৌমাখিটোৱে আৰু বৰলটোৱে
তেওঁলোকৰ নিজৰ এপিয়াৰেঞ্চ সম্পৰ্কে কৈছিল। কুৱেশ্যন নম্বৰ 3, হোৱাই ইজ দ্য ৱাফছ নট লাইকড বাই দ্য পিপল? বৰলবোৰক মানুহে কিয় ভাল নাপায় বুলি কবিতাটোত কোৱা হৈছে। এনচাৰ, দ্য পিপল কেনট পুট আপ উইথ দ্য ষ্টিং অফ দ্য ৱাফছ। কাৰণ বৰলটোৰ যিটো ষ্টিং, কামোৰ বা দংশন, এইটো মানুহে সহ্য কৰিব নোৱাৰে। ডেট ইজ হোৱাই দ্য ৱাফছ ইজ নট লাইকড বাই দ্য পিপল। সেইবাবে মানুহে বৰলটোক ভাল নাপায়। কুৱেশ্যন নম্বৰ 4, হুইচ ওৱান ডু ইউ থিংক ইজ মোৰ হেণ্ডচাম, দ্য বি অৰ ৱাফছ? হোৱাই? তুমি বৰল বা মৌ-মাখি কোনটোক বেছি ধুনীয়া বুলি ভাবা আৰু কিয়? আই থিংক দ্য ৱাফছ ইজ মোৰ হেণ্ডচাম। মই ভাবোঁ বৰলটোৱেই বেছি ধুনীয়া। বিকজ কাৰণ হিজ শ্বেপ ইজ মষ্ট এলিগেণ্ট টু লুক। দেখিবলৈ চেহেৰাটো অতি সুন্দৰ। এণ্ড হিজ বেক ইজ এজ ব্ৰাইট এণ্ড এজ য়েলো এজ গ'ল্ড। আৰু পিঠিখন সোণৰ দৰে উজ্জ্বল আৰু হালধীয়া। সেইবাবে সি দেখাত বেছি ধুনীয়া। কুৱেশ্যন নম্বৰ 5, ব্ৰিং আউট দ্য পইণ্ট অফ চিমিলাৰিটিজ এণ্ড ডিছচিমিলাৰিটি বিটুইন দ্য ৱাফছ এণ্ড দ্য বি। মৌ-মাখি আৰু বৰলৰ মাজত সাদৃশ্য আৰু বৈসাদৃশ্য কি আছে উলিয়াই লোৱা। চিমিলাৰিটি মানে হৈছে সাদৃশ্য বা মিল থকা, আৰু ডিছচিমিলাৰিটি মানে হৈছে বৈসাদৃশ্য বা অমিল। আমি উত্তৰত লিখিছোঁ, দ্য চিমিলাৰিটিজ আৰ বোথ হেভ ফাইন শ্বেপ। ইয়াৰ মিল থকা হ'ল, সাদৃশ্য হ'ল, দুয়োৰে চেহেৰা ভাল, ডেলিকেট উইংছ, লাহি পাখি আছে, এণ্ড ষ্টিং, ষ্টিং আৰু এডালকৈ সিহঁতৰ শুং আছে। এণ্ড দ্য ডিছচিমিলাৰিটিজ আৰ, আৰু যি বৈপৰীত্য বা বৈসাদৃশ্য সেইবোৰ হ'ল, দ্য বি ইজ বিজি এণ্ড গুড নেচাৰ্ড। মৌ-মাখিটো ব্যস্ত প্ৰাণী আৰু তাৰ প্ৰকৃতিটো ভাল, গুড নেচাৰ্ড। ইটছ ষ্টিং ইজ স্মলাৰ দেন দ্য বি। আৰু ইয়াৰ যিডাল ষ্টিং আছে এইডাল বৰলতকৈ সৰু। এইখিনি হ'ল ইহঁতৰ মাজৰ সাদৃশ্য আৰু বৈপৰীত্য। কুৱেশ্যন নম্বৰ 6, দ্য বি হেজ এ স্মল ষ্টিং য়েট ইট ইজ লাইকড এণ্ড লাভড। হোৱাই? মৌ-মাখিৰ ষ্টিংডাল সৰু স্বত্তেও কিয় মানুহে তাক ভাল পায়? আমি উত্তৰ লিখিছোঁ, বিকজ দ্য ষ্টিং অফ দ্য বি ইজ স্মল এণ্ড দ্য পিপল কেন পুট আপ উইথ দ্য ষ্টিং, চ' পিপল লাভ দ্য বি। তাৰ শুৰডাল সৰু হোৱাৰ কাৰণে তাৰ যিটো কামোৰ, সেই কামোৰটো মানুহে সহ্য কৰিব পাৰে, আৰু পাৰা বাবেই মৌ-মাখিক বৰলতকৈ মানুহে বেছি ভাল পায়। তাৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। কুৱেশ্যন নম্বৰ 7, ডু ইউ থিংক দ্য ৱাফছ উইল একচেপ্ট দ্য বিজ এডভাইচ, গিভ ইউৰ ৰিজন। তুমি ভাবানে বৰলটোৱে মৌ-মাখিটোৰ উপদেশটো ল'ব বুলি? তোমাৰ উপদেশ সম্পৰ্কে যুক্তি দিবা। আই থিংক, মই ভাবোঁ, দ্য ৱাফছ উইল নট একচেপ্ট দ্য বিজ এডভাইচ। মৌ-মাখিটোৱে বৰলটোৰ উপদেশ নল'ব। বিকজ কাৰণ দ্য ৱাফছ কেনট চেঞ্জ ইটছ ইল নেচাৰ্ড। কাৰণ বৰলটোৱে তাৰ যিটো বেয়া প্ৰকৃতি বা অশুভ প্ৰকৃতি, ইল নেচাৰ্ড, সেই প্ৰকৃতিটো কেতিয়াও সলনি কৰিব নোৱাৰে, আৰু সেইকাৰণে সি মানুহৰ প্ৰিয় হ'ব নোৱাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 8, হোৱাট লেচন কেন উই লাৰ্ণ ফ্ৰম দিছ পয়েম। এই কবিতাটোৰ পৰা আমি কি পাঠ শিকিব পাৰোঁ বা আমি কি নীতি শিক্ষা ল'ব পাৰোঁ? উত্তৰত আমি লিখিছোঁ, ফ্ৰম দিছ পয়েম উই কেন লাৰ্ণ ডেট দ্য ইল নেচাৰ্ড পিপুল শ্বুড বি ৱেৰ। যিসকল বেয়া প্ৰকৃতিৰ মানুহ আছে তেওঁলোক সচেতন হোৱা উচিত। ইফ দে ডু নট টেক কেয়াৰ, যদি তেওঁলোক সাৱধান নহয় সমাজত, দে উইল নেভাৰ বি লাভড এভাৰ। তেওঁলোকক কেতিয়াও মানুহে ভাল নাপাব। য়েট দে আৰ ছ' ফেয়াৰ, লাগে সিহঁত দেখাত বহুত ধুনীয়াই হওক। এইটোৱেই হ'ল কবিতাটোৰ আচল মৰেল। ইয়াৰ পিছত কিছু গ্ৰামাৰ আছে, সেই গ্ৰামাৰখিনিও আমি আলোচনা কৰিম। ইয়াৰ পিছত তোমালোকক সুবিধাত পালে সেই গ্ৰামাৰখিনি আমি আলোচনা কৰিম। আজিলৈকে আমি আটাইকে বহুত বহুত মৰম জনাই এই কবিতাটোৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।